নমস্কাৰ ভকতানীসকল, আজি আপোনালোকক দেখাবলৈ দিছোঁ ভাগৱত পাঠ শ্ৰীকৃষ্ণ ভগৱানৰ লীলা। আপোনালোকে চাওক কেনেকৈ ভগৱানে লীলা কৰিছিল সকলোখিনি। আপোনালোকে আজি ৰাস চাব আৰু হয়নে নহয়? চাব দেই। যদিহে ৰাস চাব লাগে বা ৰাসৰ ৰস যদি আপোনালোকে পাব লাগে তেতিয়াহ'লে আমাৰ কথালৈ মন কৰিব পাঠলৈ। যদি আপোনালোকে লগৰ গোপিনীসকলৰ কথালৈ যদি মন দিয়ে তেতিয়া ৰাস গুচি পেলাই কিবাহে হ'ব দেই। গতিকে জানেই নহয়, মানুহটোৰ ৰংটো দেখিছে, মানুহটোৰ ৰংটো যেনেকুৱা ভকভকীয়া, কথাবিলাকো ভকভকীয়া। গতিকে অকণমান মন কৰিব। জয় কৃষ্ণ। শ্ৰীমদ ভাগৱত দশম স্কন্ধ পদ। কৃষ্ণ কৃষ্ণ মুখে প্রাণ কৃষ্ণ অরাম ধ্যান পাই প্রেমে সম্ভার বড় বড়ায় বজিল অরামিলয়ানন্দ ব্ৰজধামৰ গোপিনীসকলে গৃহ মায়া বস্তুটো এৰাটোতো ইমান সহজলভ্য বস্তু নহয়। গতিকে ইমান সহজে কৃষ্ণ ভগৱন্ত প্ৰভুৱে বৃন্দাবনত বজোৱা বাংশীত ধৰি শুনাৰ লগে লগেই এই যে গোপীবিলাক দৌৰি গ'ল, প্ৰকৃতাৰ্থত এই গোপিনীসকল কোন? তেওঁলোকে ইমান সহজে মায়া কেনেকৈ এৰিব পাৰিলে? ইতিমধ্যে আমাৰ ব্যাসাচাৰ্য গুৰুজনে কৈছিল যে ৰাম অৱতাৰত ত্ৰেতাৰ যুগত যেতিয়া 12 বছৰ বনবাসত গৈছিল ৰামচন্দ্ৰ, তেতিয়া বহুতো ঋষি মুনি তপস্বী তেওঁক সেৱন পূজন কৰিছিল। আৰু সেইবিলাকে প্ৰভু ৰামচন্দ্ৰ যেন বনৰ মাজতেই তেওঁলোকে যেন সদায় পাই থাকিব তেনে এটি মনোভাৱ তেওঁলোকে পোষণ কৰিছিল। কিন্তু ৰামচন্দ্ৰৰ লক্ষ্য আৰু উদ্দেশ্য আছিল বেলেগ। সেইবিলাকক তেওঁলোকে সময় দিব পৰা নাছিল। কৃষ্ণ অৱতাৰত সেই একেজন প্ৰভু ভগৱন্তই সেই ঋষিমুনিসকলক
গোপিনী সাজি ব্ৰজধামত অহা পালে, অৰ্থাৎ কৃষ্ণ অহাৰ আগতেই সেই গোপিনীসকলে ব্ৰজধামত তেওঁলোকে গৃহ মায়াৰ পাশত আবদ্ধ হৈ লীলা মেলা কৰি আছে। তেওঁলোকৰ মাজত একেটিয়ে মাত্ৰ বেছি খেদ আছিল। আক্ষেপ কি আক্ষেপ আছিল? যে কৃষ্ণ ভগৱন্ত প্ৰভুৱে বৈকুণ্ঠপুৰী লক্ষী আইক আলিংগন কৰে, কিন্তু ব্ৰজধামৰ পৰা বা এই পৃথিৱীৰ পৰা যিসকল লোক বৈকুণ্ঠলৈ গ'ল, সেই বৈকুণ্ঠত থকা সেই ঋষি মুনি বা যোগী তপস্বীসকল তেওঁলোকৰ মনত সদায় খেলা হয়। ভগৱন্ত প্ৰভু সেৱন পূজন কৰোঁতে, তেওঁক ভকতি কৰোঁতে তেওঁলোক আহি পেলাই স্বৰ্গ ৰাজ্য পালে সঁচা, কিন্তু ভগৱন্ত প্ৰভুৰ বুকৰ যিটো অৰ্থাৎ প্ৰভু ভগৱন্তই কেতিয়াও কাকো আলিংগন কৰা নাছিল। গতিকে প্ৰভু ভগৱন্তৰ আন এটা নাম হ'ল অন্তৰ্যামী। গতিকে কোনে অন্তৰত কি ভাৱ লৈছে সেই কথাটো প্ৰভু ভগৱন্তই গম পায়। সেই তেওঁলোকৰ মনৰ যিটো সুখ, মনৰ যিটো খেদ, সেই খেদটো নিবাৰণ কৰিবৰ কাৰণে দাপৰৰ শেষত কলিৰ আগভাগত ব্ৰজধামত আনি তেওঁলোকক গোপিনীসকল সজাই দিছিল। আৰু এতিয়া বৃন্দাবন ধামত, অৰ্থাৎ বৃন্দাবনৰ ক'ত লীলা মেলা কৰিলে যে ৰাসলীলা, নিধিবন, অৰ্থাৎ যমুনাৰ পাৰতে নিধিবন আছে। আৰু সেই নিধিবনতে কি কৰিলে? কৃষ্ণ ভগৱন্ত প্ৰভুৱে 16,108 গৰাকী গোপিনীৰ লগত তেওঁ ৰাসলীলা কৰিছিল। এতিয়া অলপ আগত এটি প্ৰশ্ন উঠিলে যে কৃষ্ণ ভগৱন্ত প্ৰভু এই যিটো বাঞ্চি বজাইছিল, বাঞ্চিটোৰ ফুটা কেইটা? এতিয়া সেই গুৰু হ'ব আমাৰ বিলাকৰো এই দেহৰ যিটো বাঞ্চি, সেই দেহৰ বাঞ্চিটোৰ ফুটা যেইটা, কৃষ্ণ ভগৱন্তৰ বাঞ্চিৰ ধ্বনিৰ ফুটা হ'ল। অৰ্থাৎ শৰীৰৰ 6 চক্ৰ চিন্তা যিটোজন, তাহাৰ মৃত্যুৰ ভয় গুচাই নাৰায়ণ। অৰ্থাৎ আমাৰ শৰীৰত 6টা চক্ৰ আছে, আৰু এই চক্ৰটো আৰু লগতে এই মুখৰ ফুটাটো, এই 7টা ফুটাই হ'ল কৃষ্ণ ভগৱন্ত প্ৰভুৰ বাঞ্চিৰ ফুটা। অৰ্থাৎ চাৰে গা মা পা ধা নি, এয়া হ'ল সপ্তস্বৰ। গতিকে প্ৰতিটো চক্ৰ ভেদ কৰাৰ লগে লগে সাধকসকলে বা যিসকলে ভকতি কৰিছে, তেওঁলোকে চক্ৰ ভেদ কৰাৰ লগে লগে তেনে শব্দ শুনি তেওঁলোকে নিশ্চয় শ্ৰৱণ কৰাৰ সৌভাগ্য মিলিব, বা ৰূপ ৰেখা প্ৰভু ভগৱন্তৰ সেই স্বৰূপবিলাকত উপলব্ধি কৰাৰ সৌভাগ্য তেওঁলোকৰ মিলিব। আহোঁ বাৰু।